নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি অৰুণোদয় 3.0 এপ্লাই কৰিছিল বা আবেদন কৰিছে বা আপুনি যদি এজন পুৰণি হিতাধিকাৰী হয় তেনেহলে এইটো ভিডিও আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো কিছুমান নতুন নিয়ম আহি পৰিছে বা আগতেও এইবিলাক আছিল, কিছুমানে হয়তো নাজানে নতুনকৈ এপ্লাই কৰিছে অৰুণোদয় 3.0 আৰু কিছুমানে এইটো কাম যদি নকৰে অহা 17 ছেপ্টেম্বৰত যেটো অৰুণোদয় টকা দিয়াৰ কথা আছে অর্থাৎ অৰুণোদয় 3.0 যেটো টকা দিয়াৰ কথা আছে সেইটো আপুনি আপোনাৰ বেংক একাউণ্টত কিন্তু লাভ নকৰিব যদি এইবিলাক কাম আপুনি সম্পূৰ্ণ কৰি নথয়। কিছুমান পুৰণি হিতাধিকাৰী আছে নিশ্চয় এইবিলাক কাম কৰি থৈছে বা বহুতে কিন্তু এতিয়ালৈকে কৰা নাই, যাৰ কাৰণে তেওঁলোকৰ কিন্তু টকাটো এই বেংক একাউণ্টত জমা নহয়। বহুতে মোক পুৰণি হিতাধিকাৰী আছে, বহুতে মোক কমেন্ট বক্সত জনায় যে দাদা মই কিন্তু এই মাহত টকাটো নাপালো বা যোৱা মাহত পোৱা নাই, কিহৰ কাৰণে পোৱা নাই বা কি কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটো লাইক কৰি দিব। যিবিলাক মানুহে বৰ্তমান সময়ত কিন্তু অৰুণোদয় 3.0 এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে কিন্তু খুবেই ইম্পৰ্টেন্ট। বহুতে কিন্তু ইতিমধ্যে নাজানে যে অহা 17 ছেপ্টেম্বৰত অৰুণোদয় 3.0 যেটো টকা আছে সেইটো দিয়া হ'ব, সকলোকে দিয়া হ'ব, কিন্তু যিবিলাকে মানুহে এইটো কাম সম্পূৰ্ণ নকৰিব তেওঁলোকৰ কিন্তু বেংক একাউণ্টত টকাটো জমা নহব। আপুনি আপোনাৰ বেংক একাউণ্টখন যেটো আছে সেইটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব, এইটো বাধ্যতামূলক কৰি দিছে চৰকাৰে। যিকোনো ধৰণৰ আঁচনিয়ে হওক, অৰুণোদয় আঁচনিয়ে হওক বা PMAYGৰ আঁচনিয়ে হওক বা যিকোনো আঁচনিয়ে হওক, আপোনাৰ চৰকাৰৰ আঁচনি পাবলৈ হলে আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডত লিংক থাকিবই লাগিব। বহুত হিতাধিকাৰী আছে পুৰণি হিতাধিকাৰী, কিছুমানে এমাহত পাইছে বা দুমাহত পাইছে, কিছুমানে পোৱা নাই। আৰু যিবিলাকে পোৱা নাই তেওঁলোকৰ মূল এটা কাৰণেই হ'ল যে তেওঁলোকৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক নাই। আপোনালোকৰ যিখন বেংকৰ একাউণ্ট হয় সেইটো বেংকৰ ওচৰতে যেটো ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চত গৈ কিনে আপোনালোকে চেক কৰক যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক আছে নে নাই। যদি নাই এতিয়াই আপোনালোকে KYC এখন ফৰ্ম ফিলআপ কৰি আপোনালোকে সেই ব্ৰাঞ্চত জমা দিয়ক আৰু অতি সোনকালে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক। অন্যথা কিন্তু যদি লিংক নকৰে অহা 17 ছেপ্টেম্বৰত যেটো অৰুণোদয় 3.0 যেটো টকা দিয়া কথা আছিল সেইটো সকলোৱে পাব, কিন্তু আপোনাৰ যদি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক নাথাকে তেনেহলে কিন্তু আপুনি ইয়াৰ পৰা বঞ্চিত হ'ব। সেয়েহে মই বাৰে বাৰে কৈছো আপোনাৰ বেংক একাউণ্টখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে অতি সোনকালে লিংক কৰি লওক 17 ছেপ্টেম্বৰ অহাৰ আগতে। এইখিনি আছিল আজিৰ এই মূল বিষয়বস্তু। এইটো ভিডিও বনোৱাৰ এটাই মূল উদ্দেশ্য যে বহুতে কিন্তু অৰুণোদয় 3.0 এপ্লাই কৰিছে কিন্তু নাজানে, নতুনকৈ এপ্লাই কৰিছে, ভাবিছে যে ফৰ্মখন ভালদৰে ফিলআপ কৰি দিছো অৰুণোদয় 3.0 টকাটো লাভ কৰিম, কিন্তু এইটো নহয়। আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিবই লাগিব, তেতিয়াহে আপুনি টকাটো লাভ কৰিব।